নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো এইটো ভিডিঅ'ৰ মাজত অসমৰ লাখ লাখ কৃষকসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শেয়াৰ কৰি দিব তো আপোনালোকক ৰিকুৱেষ্ট কৰিছো অনুগ্ৰহ কৰি ভিডিঅ'টো এতিয়াই শেয়াৰ কৰি আপোনালোকৰ বন্ধু বৰ্গক চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰক তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ বিষয়ে বিস্তাৰিত জানি লওক তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হল কৃষকসকলৰ বাবে তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰৰ ফালৰ পৰা কৃষকসকলৰ বাবে এনেকুৱা এখন আপডেট প্ৰদান কৰিছে তো ইয়াতে লিখা আছে কৃষক ৰাইজৰ জ্ঞাতাৰ্থে তো যিসকল কৃষকে মাকৈ সৰিহ আৰু আলুৰ খেতি কৰিছে সেইসকল কৃষকৰ বাবে চৰকাৰে ঘোষণা কৰিছে PMFBY বা প্ৰধানমন্ত্ৰী ফসল বীমা যোজনা আঁচনি তো এইখন আঁচনি যদি আবেদন কৰিব বিচাৰে তেন্তে 31 ডিচেম্বৰ 2024 তাৰিখৰ পূৰ্বে কৰিব লাগিব আবেদন তো ইয়াৰ লগতে যিসকল কৃষকে ধান আৰু কুঁহিয়াৰৰ খেতি কৰিছে সেইসকল কৃষকে যদি PMFBY আঁচনিত আবেদন কৰিব বিচাৰে তেন্তে অহা 15 ফেব্ৰুৱাৰী 2025 তাৰিখৰ পূৰ্বে কৰিব লাগিব আবেদন তো আপোনালোকে PMFBY আঁচনি যদি আবেদন কৰিব বিচাৰে তেন্তে অনতি পলমে জিলা কৃষি বিষয়াৰ কাৰ্যালয় জনসেৱা কেন্দ্ৰ সংশ্লিষ্ট বীমা কোম্পানীৰ লগত যোগাযোগ কৰিব পাৰে তো ইয়াৰ লগতে অসম চৰকাৰে দুইখন ফোন নম্বৰ মুকলি কৰিছে এই দুইখন ফোন নম্বৰ ফোন কৰি আপোনালোকে আঁচনিবোৰৰ বিষয়ে জানিব পাৰিব তো ফোন নম্বৰ দুটা হল 7065514447 তো দ্বিতীয়টো ফোন নম্বৰ হল 14447 এই দুটা ফোন নম্বৰৰ ভিতৰত যিকোনো এটা ফোন নম্বৰত ফোন কৰি আপোনালোকে PMFBY আঁচনিৰ আবেদন সম্পৰ্কে জানিব পাৰিব লগতে কৃষকসকলে যদি এইখন আঁচনিত আবেদন কৰে তেন্তে কোনো প্ৰাকৃতিক দুৰ্যোগৰ ফলত যদি খেতি-বাতিৰ ক্ষয়ক্ষতি হয় তেন্তে চৰকাৰৰ ফালৰ পৰা লাভ কৰিব ক্ষতিপূৰণ তেতিয়া আপোনালোকক দিবলৈ ওলাইছো আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হল বিজেপি আসাম প্ৰদেশৰ ফালৰ পৰা প্ৰদান কৰা এখন বিশেষ আপডেট লৈ তো ইয়াতে কি লিখা আছে আপোনালোকক পঢ়ি শুনাই দিছো তো ইয়াতে লিখা আছে দেশৰ অন্যদাতা সকললৈ আৰ্থিক সহায় আগবঢ়াইছে মোদী চৰকাৰে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ দ্বাৰা অতিৰিক্ত কৃষি ঋণৰ সীমা 1,60,000 পৰা বৃদ্ধি কৰি 2 লাখ টকা কৰা হৈছে তো ভাৰত চৰকাৰে কিন্তু কৃষকসকলক প্ৰদান কৰিব আৰ্থিক সাহায্য ভাৰত চৰকাৰে কৃষকসকলক ঋণ প্ৰদানৰ সীমা বৃদ্ধি কৰিছে তেতিয়াৰ পৰা কৃষকসকলে 1,60,000 টকাৰ উপৰিও 2 লাখ টকাকৈ লাভ কৰিব তাৰ পিছত কোৱা হৈছে কৃষকক বন্ধকীবিহীনভাৱে এই ঋণ প্ৰদান কৰা হ'ব তো কৃষকসকলৰ পৰা কোনো বন্ধকী নোলোৱাকৈ কিন্তু 2 লাখকৈ টকা ভাৰত চৰকাৰে ঋণ প্ৰদান কৰিব তো আজি ইমানেই ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব তো ধন্যবাদ।